প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহত ব্যাপক খেলিমেলি কৰ্তব্যত হেমাহি পঞ্চায়ত সচিবৰ পুনৰ চৰ্চালৈ আহিছে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহৰ ব্যাপক খেলিমেলি নিজডিং উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভেটি পঞ্চায়তত সংঘটিত ব্যাপক অনিয়মৰ অভিযোগ ধনৰ বিনিময়ত গৃহ আবণ্টন দিয়াৰ গুৰুতৰ অভিযোগ তুলিছে গয়া ৰাইজে পঞ্চায়ত সচিব মুৰ্দাবাদ শ্লোগানেৰে প্ৰতিবাদ কৰিছে ৰাইজে পঞ্চায়তৰ সেক্ৰেটাৰী দুৰ্নীতি বন্ধ কৰক বৰবেটি পঞ্চায়তৰ কম্পিউটাৰ এছিষ্টেণ্টৰ দুৰ্নীতি বন্ধ কৰক আমাৰ সেক্ৰেটাৰী পাই নাথাকে ধৰক বেমাৰ আছে বুলি গম পাইছোঁ একমাহ মূৰে মূৰে এদিন আহে সেক্ৰেটাৰী কামকেইটা কালামে কৰে চহীকেইটাও কালামে কৰি দিয়ে কেতিয়াবা আহি একমাহৰ চহী সেক্ৰেটাৰী কৰে আৰু বাকীকেইটা কালামে কৰে কালামে কি কৰিলে আমাৰ ৱাৰ্ডত যিকেইটা ধনী মানুহ আছে আই ডি থকা মানুহ তেখেতৰ পৰা 10,000 20,000 টকা লৈ মানে তেখেতক ঘৰ দি দিলে মোক পইচা খুজিছিল কালামে আৰু জিআৰএছ ইজাজে জিআৰএছ নে জিপিচি আছে ইজাজে মানে মোৰ পৰা 10,000 টকা খুজিছে মই দিয়া নাই পিছে আকৌ কালামে খুজিছে কালামে তাত গৈছোঁ কালামে কৈছে 10,000 টকা দি দিয়া মই কৈছোঁ কিয় দিম মই নিদিলে ঘৰ নোপোৱা আজিলৈকে ছবিৰ ঘৰ হৈ গৈছে মোৰ ঘৰ হোৱা নাই মই এই মিডিয়াৰ যোগে আমাৰ নিজডিং ব্লকৰ বিডিঅ' মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ এই 7 নম্বৰ ৱাৰ্ডত যিকেইটা পকা মানুহে ধনী মানুহে ঘৰ পাইছে তেখেতক উচিত তদন্ত কৰি উচিত সুবিচাৰ কৰে যেন ক'ব বিচাৰোঁ আজিৰ ডেটত আমাৰ চৰকাৰে বিনামূল্যত গড় সকলো সা সুবিধা দি আছে তথাপিও যদি আমি টকা দি দুৰ্নীতিগ্ৰস্ত মানুহ টকা দি যদি আপোনাৰ গড় ল'ব লাগে ইটো ল'ব লাগে সিটো ল'ব লাগে আমাৰ কাৰণে দুৰ্ভাগ্যৰ বিষয় মই ভাবোঁ এই মিডিয়াৰ যোগে যদি আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰতো বাৰ্তাটো যায় তেখেতে যাতে সুব্যৱস্থা লয় আৰু চাওক আপোনালোকে এজন বয়সস্থ মানুহ তেখেতৰ আজিলৈকে কোনো পেঞ্চন হোৱা নাই কোনো চৰকাৰী আঁচনি পোৱা নাই তেখেতে একোৱেই সুবিধা লাভ কৰিব পৰা নাই তেখেতৰ ঘৰটো আপুনি লগতে আছে কেমেৰাটো আপুনি অলপ সিফালে কৰি দিলে ঘৰটো দেখিব পাব আৰু আপোনাৰ যি পেঞ্চনেই হওক বা অৰুণোদয়েই হওক যিকোনো কামত আপোনাৰ দুৰ্নীতি চলি আছে মই এটা কথাই ক'ব বিচাৰোঁ টকা লোৱা নোলোৱাৰ কথা নাই খালি আমাৰ ইয়াত সুতদন্ত কৰি আৰু যিসকল মানুহে যোগ্য পোৱাৰ যোগ্য তেখেতসকলৰ বস্তুখিনি পাই যাওক আৰু যিসকল যোগ্য নহয় লাগিলে সেইকেইটি ৰাখি দিয়ক বা কি ব্যৱস্থা কৰে চৰকাৰে যাতে কৰে সিহঁতৰ কথা বুট চুট নিদিয়ে সেইকাৰণে আমাক ঘৰ চৰ নিদিয়ে পইচা লাগে তাক কাৰ পইচা লাগে প্ৰেচিডেণ্টক পইচা লাগে আপোনালোকক ডিমাণ্ড কৰিছিলে পেঞ্চনৰ কাৰণে মোৰ দেউতাৰ পৰা কালামে পইচা খুজিছে আৰু পইচা দিছে পেঞ্চনটো এতিয়াও হোৱা নাই আপোনালোকৰ আই ডি হৈছে নে আইডি হোৱা নাই এতিয়ালৈকে আই ডি হোৱাই নাই নাই হোৱা কিবা পইচা বিচাৰিছিল নেকি পইচা নিছে কালামে পইচা নিছে কালাম কোন হয় পঞ্চায়তত কিবা কাম কৰে সেই তাৰ এই প্ৰেচিডেণ্টৰ মানুহ হয় ছেক্ৰেটাৰীৰ কাম কৰে পইচা খুজিছে পইচাটো মোৰ দেউতাক খুজিছে বাহিৰত কাম চাম কৰোঁ কোনে খুজিছে ইজাজ মিজাজ হ'ব নেকি সেইবিলাকে খুজিছে জিপিচি ইজাজে পইচাটো দিয়া নাই সেইকাৰণে আমাৰ জিঅ'টোকটো কৰা নাই এতিয়া আপোনালোকে কি বিচাৰিছে কি বিচাৰিছোঁ এতিয়া যদি হিমন্ত বিশ্ব শৰ্মা দিয়ে তেনেহ'লেতো দিবই নিদিলেতো নাই আৰু কি ক'ম ভিডিঅ' ছাৰক কৈছোঁ আমাক যদি গড় দিয়ে বাইদেউ হয় যদি আই ডি বনাই গড়টো মোক দিয়ে তেনেহ'লে দিলোঁ প্ৰথমে ক'ব বিচাৰোঁ মই বৰবেটি গাঁও পঞ্চায়তৰ এজন উঠি অহা যুৱক আৰু ভোটাৰ আমাৰ যি PM-ৰ গড় দিছে কিছুদিন আগত যি গড়খিনি চেংচন হৈছে তাৰ ভিতৰত ধৰি লওক আপোনাৰ 200 মান গড় পৰিছে চেংচন হ'ল তাৰ কিছু মানুহে পকা গড় থকা 14 গড় পাইছে তাৰ ভিতৰত বহুত দুখীয়া মানুহে কেঁচা গড় তথাপিও গড় পোৱা নাই সিহঁতক যাতে আমাৰ DC মহোদয়ে হওক বা আমাৰ BDO বাইদেৱে দৃষ্টিগোচৰ কৰি সুব্যৱস্থা এটা কৰি গড় দিয়াত সহায় কৰে আৰু ID বনাই দিয়াত সহায় কৰে আৰু এটা কথা আমাৰ যি বৰবেটি GP অফিচাৰ লেভেলৰ মানুহখিনি আছে JRS হওক বা বাকী যিখিনি তেওঁলোকৰ দায়িত্ব পালন কৰি আছে নে নাই টাইম এণ্ড ৰেগুলেশ্যন মোতাবিক ডিউটি পালন কৰি আছে নে নাই তাৰ ওপৰতো দৃষ্টিগোচৰ কৰক আৰু এনে দেখা যায় বহুত আপোনাৰ কেলেংকাৰী লাগি আছে পঞ্চায়তত
যি কেলেংকাৰীৰ ওপৰত আমাৰ DC মহোদয়ে হওক বা BDO বাইদেৱে অতি শীঘ্ৰে যাতে তেওঁলোকৰ চকু দিয়ে, এইখিনি মই ক'ব বিচাৰোঁ। বহুত দিন হ'ল তেখেতক পোৱা নাই, আমি গম নাপাওঁ। এদিন আহে আৰু এমাহৰ মূৰে আহে বাৰু, এদিন দুদিন। আমি গম নাপাওঁ যে তেখেত মেডিকেল লিভত আছে নে কিহত আছে। বহু বছৰ হ'ল। ছেক্ৰেটাৰীগৰাকী কেইদিন ছেক্ৰেটাৰীগৰাকী আপোনাৰ আমি গম নাপাওঁ তেখেত কি মেডিকেল লিভত আছে নে কিবা ৰিটায়াৰ্ড হ'ল নে কি, তেখেতক মানে আমি পঞ্চায়তত দেখা নাপাওঁ। কেইদিন ধৰি নাহে? এমাহ 15 দিনৰ মাজে মাজে এদিন আহে, বছৰৰ ছিগনেচাৰ এদিনতেই কৰি দিয়ে। তেখেতৰ কাম বেলেগে কৰি আছে, বহুত মানুহ লগাই তেখেতে টকা কাটি আছে। আৰু আমাৰ বৰবেৰী পঞ্চায়তত যি অফিচাৰ লেভেলৰ মানুহ আছে, গোটেইখিনিয়ে তেওঁলোকে নিজৰ দায়িত্ব সুস্থিৰে পালন কৰা নাই। তেখেতে বহুত উলট পালট কৰি আছে, দুৰ্নীতিৰ লগত জড়িত হৈ আছে। তাৰ আমাৰ তাত বহুত যুটীয়া তথ্য আছে। মোৰ হাতত এয়া চাওক আপোনালোকে, বহুত এনেকুৱা এভিডেঞ্চ আছে যিহঁতে নেকি পকা ঘৰ পাইছে, তাৰো লিষ্ট বনাই ৰাখিছোঁ। কেঁচা ঘৰ আমি DC ছাৰেই হওক বা BDO বাইদেউ হওক, আমি সকলো দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনাব অতি শীঘ্ৰেই। কাৰণ আমাৰ ৰাইজে ভোটৰ অধিকাৰ সকলোৰে আছে। আমাৰ ৰাইজে ভোট দিয়ে প্ৰতিনিধি বনাই মানৱ সেৱাৰ কাৰণে। যদি মই নিজে এজন ৱাৰ্ড মেম্বাৰৰ পুতেক, আমাৰ মায়েই হওক, যদি আমি ৰাইজৰ সেৱাই কৰিব নোৱাৰোঁ, তেতিয়াহ'লেতো আমাক প্ৰতিনিধি বনাই কোনো লাভ নাই। মই ঘৰ পাইছে, আমাৰ তাত এভিডেঞ্চ আছে। বহুত পকা ঘৰত থকা স্বত্বেও মানুহে টকা সোমাইছে ফাৰ্ষ্ট কিস্তি 32,500 টকা। এনেকুৱা মানুহ আছে ঘৰৰ টিঙেৰে পানী পৰে, দুখীয়া মানুহ, ID আছে, তথাপি টকা সোমোৱা নাই, FTO কৰা নাই আমাৰ পঞ্চায়তৰ লেভেলৰ অফিচাৰকেইটাই। তো পঞ্চায়তত যে আমাৰ টাইম মোতাবিক আপোনাৰ 9টাৰ পৰা 3টালৈকে অফিচাৰসকল থাকিব লাগে, তাতো আমি কেতিয়াও পূৰা অফিচাৰ একেলগে দেখা পোৱা নাই। আৰু মই অকলে নহয়, আমাৰ লগত আমাৰ ৰাইজ আছে, ৰাইজে সাক্ষী দিব। পঞ্চায়ত খোলা হ'ব পাৰে, আপোনালোক মোৰ লগত গ'লে এতিয়াও পঞ্চায়তত অফিচাৰ গোটেইখিনি নাই, বহুত কম আছে। আজি আমাৰ ছেক্ৰেটাৰী কোনো লিভত নাই, একো নাই, কি আছে নাজানো, কিন্তু তেওঁতো অফিচত থাকিব লাগিছিল। তেওঁ যদি নাই, তেওঁৰ জেগাত কোন আছে, চাৰ্জত কোন আছে, আমাকতো সেইটো জনাব লাগিব। আমাৰ ৰাইজে গম পায় যে কালাম বুলি মানুহ এজন আছে, সি বোলে ছেক্ৰেটাৰী। কালাম কোন হয়? সেইটোতো আমি চিনি নাপাওঁ। কি এমপ্লয়ী নেকি? পঞ্চায়তত কিবা পদত আছে, কিন্তু আমিতো গম নাপাওঁ যে সি কি পদত আছে। কিন্তু সম্পূৰ্ণ কাম কালামে কৰে। আৰু আপোনাৰ বহুত মানুহ আছে যিসকল নেকি মানুহকেইটা 50,000 টকা দি কালামক গড়কেইটা নিছে। এনেকুৱা নিউজ ডেস্ক ৰিপৰ্ট 24 অসম।